আমি এগুলো আপোনালোকৰ মাজলৈ আমাৰ ইউটিউব চেনেল হিমাশ্ৰী ডিম্পু ব্লগ তব দিনৰ মূৰত ব্লগ ষ্টাৰ্ট কৰিছে গাইছ আজি হৈছে সানডে শুয়ে আছো বৰ্তমান উঠাই নাই উঠু ৰব এতিয়া বিছনা ভাল কৰি এতিয়া 12 কেইটা বাজিল এতিয়া গাইছ 8টামান বাজিল প 8টা গাইছ মোৰ আজি বহুত কাম আছে দিয়ক গাইছ আজি সানডে না আজি কলেজ বন্ধ বহুত আজি কাম আছে বিছনা বাৰিব আছে কাপোৰ ধুব আছে চাই থাকক আজি ব্লগটো ঠিক মই মনে মনে ভিডিঅ' কৰি আছো বিছনা বাৰি আছে তাইক গম পোৱা নাই আৰু গম পালে অলপ গালি দিব ৰ চালি এফালে চালি এতিয়া পুৰা গেৰত আছে না চালি গালি দিব জানানে বিছনা বাৰবে দে পাৰছা নে ভালকে কি কৰিছা নো ভিডিঅ' বনাইছে কাম নাই ইয়াত কাম নাই গাইছ সদায় কিন্তু শুব কিন্তু কাম কৰিব লাগিব মই বিছনা বাৰিব লাগিব মই আজি ছোৱালী মানুহ এইগিলা কামে বিছনা পাৰবা লাগিব বিছনা ৰুম চাফা কৰিব লাগিব কামত ছোৱালী ল'ৰা বুলি কোনো কথা নাই নে কি গাইছ সেই বুলি আৰু এই ধনেও কৰিব নেকি বিছনাৰ কামটো তোমাৰে কাম এইটো এইখিনি ধুনীয়া বিছনা পাৰে দেই কাৰোবাৰ ঘৰত যদি বিছনা পাৰিব লগা আছে মাতলি হ'ল দেখছে না কি ফিটিং তাই বিছনা পাৰিলি পুৰা ফিটিং গাইস বাক মাতিব নালাগে মোক মাতিলে যাব বাচ্চা কি ভালকে পাৰো ই বলে পাৰে হ'ব দে ৰাইছ ইমান ধুনীয়াকৈ বিছনা পাৰে চাচোন কি ফিটিং হ'ব কিছুমানে এনেকৈ বিছনা পাৰিব নাজানে এই বস্তুটো ফিটিং হৈ নাথাকে না এই বিছনা পাৰিলে দেখছে না এটা ভাজ নাথাকে না মানে ভাল লাগে মোৰো বিছনাখন চাই ভাল লাগে কি ফিটিংকে পাৰো দে গাইস কেমেৰামেনটো বিছনা পাৰিব নাজানে বেয়া হয় ইমান ধুনীয়াকৈ পাৰিব চাব দেখছি না ৰাইছ ক'তো বিছনাখনত অলপো ভাজ আপোনালোকক দেখাই দিছে আপোনালোকে এনেকৈ ঘৰত বিছনা পাৰে না এনেকৈ পাৰিব লাগে আচলতে ভাল লাগে সেইকাৰণে মই এই বিছনাখন পাৰিব দিওঁ ধুনীয়া বিছনা পাৰে পৰিয়াল জানে পঢ়িব পাৰে কিন্তু এইগিলাখান হৈছে মাহী ডিউটিত যোৱা কাপোৰ ডিউটি কৰিব তাই ধুবা লাগিব আইতা আৰু মই পইচা ইনকাম কৰিব তাই মাৰ মূৰত দৰমহা পাব তাই কিন্তু পইচাটো দিয়া আমাৰ নাই এই ৰাতিপুৱা ডিউটিত যাব সদায় ৰাতিপুৱা 5টাতে আমাক জগাই চাহ বনাই দিব লাগিল টিফিন যোগাৰ কৰি দিব লাগিল আৰু গাড়ীখনো আমি ৰখাই দিব লাগিল আৰু দৰমহাটো আমাৰ নাই কিন্তু ৰাখ আছে আপোনালোকে ৰাখ চালে নাই কমেণ্টত ক'বচোন কিন্তু ৰাখ আছে আমাক ৰাখ চাব নিয়ে নাই দেখাব লাগে ৰাখ ইমান কাম কৰো আজি লৈ যাম তো আজি চানডে আজি মোৰ ডিউটি নাই নহয় আজি সিহঁতক চবকে ৰাসত লৈ যাম এইটো ধনক আৰু আমাৰ এইটো টিকলিটোক আৰু এইটোক তামান ৰাখ দেখাম আজি কি খাবি আজি ৰাসত তামান খুৱাম আজি যি ইচ্ছা তাকে খুৱাম আজি পুৰা ৰাখ দেখাম এই আমাৰ ডিম্পু এইটো আমাৰ টিকলু ডিম্পু এইটো আমাৰ দেহা মুনু এইটো আমাৰ দেহা সোণা ৰূপ চব হয়নে এইটো আমাৰ সম্পত্তি গাইস আজি ৰাখত যাই পিজ্জা খাম পিজ্জা ৰাখত মানে পিজ্জা খাই খাইতো পিজ্জা খাম চাওমিন খাম চিকেন চাওমিন খাম তামান হোটেলত মমো খাম এখন ধাবা দি কিনে পঢ় দিম আজি আমাৰ কাষতে এখন এই ব্ৰইলাৰৰ ফাৰ্ম আছে মাখিগিলা এনেকৈ আহে আমাৰ টিকলিটো এনেকৈ মাখি মাৰি থাকে গাইস আজি আমাৰ বাৰ কাম শেষ হয় নাই ৰব হে গাইস আৰু বাৰ কি কাম বাকি আছে আজি বাক খুদৰব ও বা আৰু কি কাম বাকি আছে কামল আজি মই কাম কৰি গাইস ভাগৰে ধৰি গৈছি বহুলব ঘৰত মই ঘৰ মুছাৰি হতে হল কাম নাই আর ঘর মুছাৰি গা পা ধু হৈ গেল গা পা ধুই কি কৰিবে গা পা ধুই আৰু কিবা কাম আছে কিবা কাপোৰ জাপটো আছে কাপোৰ জাপি গা পা ধুই তো গাইস মইতে গা পা ধুলো মোৰ কাম কৰা হ'ল আৰু অলপ আছে কৰিম ৰ'ব লাহে লাহে কিমানো আৰু একবাৰতে কৰিম এই কাম কেবাতি কি দি হাই আজি স্কুল নাই তোমাৰ স্কুল থাকি ভাল লাগে না স্কুল নহলে ভাল লাগে স্কুল থাকি ভাল লাগে তোমাৰ বা আমাৰ এতিয়া ধনে গান গাব ৰ'ব গাইছি বহুত বঢ়িয়া গান গাই দিয়ক আশীৰ্বাদ কৰিবচোন ক'তো মানে গাই শিখা নাই মোবাইলত চাই আৰু নিজে ঘৰত গাই নিজে জানে আৰু এতিয়া আমাৰ ধনে গান গাব তো গাইস এতিয়া মই অলপ গান গাও ৰব জুন ধনে জুনালিতে তৰা বতিক চাই
পতি চিকি নাচি নাচি যায় জোনে কয় তৰাৱতী মোৰ ফালে চা ৰূপুৱালী ৰিহা টানি তৰাই থাকে গা চকুত লাগিল মোহনী তোৰ চকুত লাগিল মোহনী টিপি টিপি চাৱনী তোৰ টিপি টিপি চাৱনী জোন বনৰ মুখৰ কাষত ললে আহি ঠাই হাতী পতি চিকি মিকি নাচি নাচি যায় হাতী পতি চিকি মিকি নাচি নাচি যায় বা জানা চিৰে শুনে মাথানে অ ধন গানটো দীঘালী এই গানটো কোনে গাইছিল গায়কটোৰ নাম কি দীপালী বৰঠাকুৰ মানে কি কৈছে জানানে গাইছিল আমাৰ মানে টিকলি মানে গানটো বলে গাইছিল কোনে গাইছিল দীপালী বৰঠাকুৰ দীপালী বৰঠাকুৰ মজা আছিল এই গানটো তো আপোনালোকে কমেণ্টত ক'বচোন আমাৰ বাবুৰ গানটো কেনেকুৱা আহিছে গাইস মই এটা কবিতা মাতি দিওঁ নেকি দে নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি নাথ মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাটিৰ নাম হ'ল আগতে নিজে নিকা হ আনক থোৱাৰ আগতে ভাই নিজে নিকা হ নিজৰ হিয়া মনত মৰি ধুব খুলি ল আনক কোৱা ৰাখি নিদিয়ে নিজে সঁচা ক নিজৰ সত্যে নিজৰ ৰূপ দৃঢ়তাৰে ৰ তেহে হ'ব হোৱা লোৱা কোৱা ৰোৱা ঠিক জীৱন ভৰাই জমা হ'ব ধন সোণ আত্মিক কবি অমৃকাগিৰি ৰায় চৌধুৰী এই মজা কৰিছা কাপোৰ ধুই কাপোৰ জাপি আছো নিজৰ মানে কি নিজৰ চাহ নিজৰ ইউনিফৰ্ম কিছু জাপি আছে আৰু তাৰমানে মোৰ কাম কৰি দে কৈছো তো তোমাৰ কাপোৰ শুকোৱা নাই শুকালি জাপি হ'ব দে কাপোৰ হেনি শুকোৱা এইগিলাখান নিজে কৰিছা না অ এলে মোৰ কাপোৰ এনেকৈ থৈছা মই এনেকে মই নথলে কোনে থব জানা আছে না টাইম পাওঁ বেলেগ বাৰত মানে টাইম নাপাওঁ না মোৰ কলেজ থাকে কিবা কম্পিউটাৰ ক্লাছ থাকে মই কলেজত যাবই লাগে 9টাত মই ঘৰৰ পৰাই যাওঁ সেইকাৰণে টাইম নাপাওঁ মানে ৰবিবাৰৰ দিনটোৱে পাওঁ সিদিনাখনে কামখিনি কৰি লওঁ আৰু মোৰ যিমানখিনি কাম থাকে তো মই ব্লগ দিব পৰা নাই কাৰণ মোৰ বহুত প্ৰব্লেম হৈছে ৰ'ব গাইজ মানে সময় নাই গাইজ মেইন কথা হৈছে সময় মই মানে সময়টো মিলাব পৰা নাই মিলাই কিনে দি থাকিম ৰ'ব ব্লগ মানে গাইজ ৰাতিপুৱা মই 9টাত কলেজ যাওঁ কলেজৰ পৰা কম্পিউটাৰ ক্লাছত মোৰ ঘৰ আহি পোৱা বুলি হ'ব 4টা 5টা তো কণ্টিনিউ ব্লগ দিয়া হয় ভাগৰে ধৰে কলেজৰ পৰা আহি অলপ শুই দিওঁ আহি কিনে আৰু মানে টাইমে নাপাওঁ মানে এটা ইণ্টাৰভিউ মই দিছোঁ মানে আৰু এটা আছে সেইটো বৰ্তমান ভালে আহিছে সেইটোৰ কাৰণে মানে যোনটো আৰু এটা আহিছে না সেইটো কাৰণে মানে দাউৰি আছোঁ ৰ'ব দাউৰা জাপৰ কৰি থাকোঁতে মানে টাইম নোহোৱা হৈ গৈছে কৰিম ৰ'ব গাইজ যেতিয়া মোৰ BA টো কমপ্লিট হয় তেতিয়া মই ৰেগুলাৰ ব্লগ দিব পাৰিম এইবিলাক মোৰ গ'লে ইণ্টাৰভিউটো গ'লে আৰু মোৰ গাইজ সেইফালে টেনশ্যন নাই ইণ্টাৰভিউ গ'লে মই আপোনালোকক ৰেগুলাৰ ব্লগ দিব পাৰিম ইণ্টাৰভিউটো যোৱা নাই কাৰণে মই মানে আপোনালোকক ৰেগুলাৰ ব্লগ দিব পৰা নাই তো মনু গুৱাহাটীত যে ইণ্টাৰভিউ দিবা গৈছিলে দিবা যাওঁতে কি কৰিছিলে তাতে কি খুলিবা দিছে কাণফুলি খুলিবা দিছে বোলে তো কাণফুলি নাক ফুলি তাৰপৰা গলত যদি কিবা পিন্ধি গৈছোঁ ঘড়ী মই ঘড়ী পিন্ধি গৈছিলোঁ না ঘড়ী তাৰপৰা ক্লিপ যদি মাৰি গৈছোঁ ক্লিপটো কিন্তু খুলিব দিছে ৰবৰ মাৰিব দিছে মইতো ৰবৰ নিয়া নাই ক্লিপ মাৰি গৈছোঁ মই ক্লিপটো খুলিছোঁ তাৰপৰা যোনবিলাক জোতা পিন্ধি গৈছে ডাইৰেক্ট মানে ডাইৰেক্ট কম্পিউটাৰত তো হেৰি লৈছে ইণ্টাৰভিউ লৈছে ক্লিক কৰি থাকিব দিছে পেপাৰখন ডাইৰেক্ট আহি থাকে নেকি আহি থাকে মানে কি তাতে আছে মানে আপোনাৰ এড্ৰেছ লিখিব লাগে ফাৰ্ষ্ট এড্ৰেছ কম্পিউটাৰটো যাই কিনে নিজে অন কৰিব লাগিব তাৰপিছত এড্ৰেছ লিখিব লাগে তাৰপিছত এড্ৰেছৰ পিছত তাতে যি লৈ পৰা কিছুমানেতো ইংলিছতো দিব পাৰে হিন্দী অসমীয়া পেপাৰখন কি দাম বিচাৰা আৰু কিছুমানে ইংলিছতো দিছে কিছুমানে হিন্দী দিছে কিছুমানে অসমীয়াত দিছে মই দিছোঁ অসমীয়াত অসমীয়াত দিব লাগিব অসমীয়া মই ছোৱালী না যিহেতু অসমীয়াই ছোৱালী মই অসমীয়াই দিব লাগিব দিয়ক গাইছে কিন্তু মই অসমীয়াতে দিছোঁ ভালে হৈছে দিয়াত মই মোৰ কাৰণে সহজ হৈছে নে এনে সহজো টানো মানে ইমানো সহজ নহয় ইমানো টানো নহয় গাইছ মিডিয়াম আৰু দিয়া দিছোঁ কিবা হয় চাকৰিটো হ'লে কথা নাছিল তো গাইছ মই কিহতনো দিছিলোঁ ইণ্টাৰভিউটো কি চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব গৈছিলোঁ মই আপোনালোকক এতিয়া নকওঁ ৰ'ব টাইমত কম টাইমত গম পাব মই কিহত দি আছোঁ বঢ়িয়া চাকৰিটো হওক দে মিঠাই খাব পাম না নিশ্চয় নিশ্চয় চাকৰিটো হ'লে নিশ্চয় মিঠাই খুৱাম মিঠাইটো ময়ে দিব লাগিব চাগে কোনেনো দিব মাহী হৈছা কি কৰিবা ন গাইছ মাহীটো দিবাই লাগিব এইবিলাক কাপোৰ জাপলা হ'ল এইবিলাক মই কাপোৰ জাপিলোঁ ধুলোঁ মানে এতিয়া ধৰক কিমাননো আইতা কাম হৈ থাকিব অলপ আইতাক অলপ সহায় কৰি দিলোঁ এনেইতো আইতাওতো টাইম নাপায়ে বঢ়িয়া দে আৰু গাইছ ব্লগটো চাই থাকক মোৰ
তো গাইজ আজি ভিডিঅ'টো এইখিনিয়ে আছিল তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছো এবাৰ নেক্সট ভিডিঅ' আপোনালোকক মই ৰাসত যোৱা ভিডিঅ' দেখাই আছো যদি মোৰ ভিডিঅ'টো ভাল পালে আজি তো আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই